আজি নলবাৰীবাসীৰ কাৰণে এটি গৌৰৱৰ দিন কিয়নো অসম চৰকাৰৰ যি কেবিনেট বৈঠকখন আজি নলবাৰী জিলাত অনুষ্ঠিত কৰা হৈছিল আৰু এই কেবিনেট বৈঠকখনত নলবাৰী জিলাক লৈ বহুকেইটি ঘোষণা আগবঢ়াইছে আৰু এই আটাইবোৰ ঘোষণাক আমি নলবাৰী ABVP নলবাৰী জিলাৰ তৰফৰ পৰা আটাইবোৰ ঘোষণাকে আমি উষ্ম আদৰণি জনাইছোঁ কিয়নো স্ত্ৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠত যে যি বিজ্ঞান শাখাৰ অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰিছে লগতে বৰক্ষেত্ৰীৰ মোকালমোৱাত আৰু এখন যি মহাবিদ্যালয় স্থাপনৰ যি ঘোষণা কৰিছে এই দুইটা সিদ্ধান্তক আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নলবাৰী জিলাৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ লগতে নলবাৰী জিলাৰ বাক্সাৰ মাজত যি ধমধমা এই ধমধমাত এখন স্কিল ডেভেলপমেণ্টৰ চেণ্টাৰ এটাৰ যি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তটোকো আমি ABVP নলবাৰী জিলাৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ লগতে নলবাৰী জিলাৰ যি পুৰণি মঠ মন্দিৰ এই 4খন মঠ মন্দিৰত আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত 3 কোটি টকাকৈ প্ৰদান কৰিম বুলি যি মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে এই আটাইবোৰ সিদ্ধান্ত আমি ABVP নলবাৰী জিলাৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ আৰু লগতে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি ABVP নলবাৰী জিলাৰ তৰফৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।